তেওঁ কুকুৰৰ জন্ম কাৰণ তোমালোকক মই মানুহৰ জন্ম দিছিলোঁ চোলাহী ধুনি অতিবাহিত কৰি মিলা প্ৰীতিৰে থাকিবৰ কাৰণে মৰম চেনেহত থাকিবৰ কাৰণে একতা কৰিলে ভাষাই থাকিবৰ কাৰণে তোমালোকে জ্ঞাতি হিংসা কৰা কুকুৰৰ দৰে কাজিয়া কৰিছা এইবাৰ তোমালোকক আকৌ মই জেগাত যিমান কৰা কৰি থাকিব আপোনালোকৰ যদি কাৰোবাৰ তেনেকুৱা কাজিয়া কৰা ঘৰৰ হিংসা যে অহংকাৰ ভাৱ আছে আজি আপুনি এৰিব লাগিব এতিয়া ভগৱানৰ প্ৰিয় হ'ব আপুনি আনক দুখ দি কেতিয়াও নিজে সুখী হ'ব নোৱাৰে আপুনি দুখ দিব পাৰিব অকণমান খন্তেকীয়া আনন্দ ল'ব পাৰিব কিন্তু তাৰ কাৰণে বহুত কষ্ট ভোগ কৰিব লাগিব মোৰ সুখৰ কাৰণে মোৰ পৰিয়ালৰ সুখৰ কাৰণে মই যাতে আন এটা পৰিয়ালক দুখ দিব নোৱাৰো মোৰ নিজৰ সুখৰ কাৰণে মই যাতে আন এজনক দুখ দিব নোৱাৰো মোৰ নিজৰ সমাজখনৰ কাৰণে আন এখন সমাজক যাতে মই দুখ দিব নোৱাৰো যাৰ কাৰণে সৰ্বপৰি ৰাধা কৃষ্ণনে এটা মন্তব্য কৈছে কি বুলি We did not cut down the tree to gather the fruit. এজোপা গছৰ ফলবিলাক খাবৰ কাৰণে গছজোপা গুৰিবিলাক মৰিলে In order to perfect human society, it is not necessary for us to destroy the family organization. আমিও তেনেকৈ নিজৰ মনৰ কাৰণে নিজৰ আনন্দৰ কাৰণে নিজৰ সুখৰ কাৰণে আমাক যাতে দুখ দিব দুখ দিব পাৰিব কিন্তু আপোনাৰ টাইম লাগিব আৰু আপুনি জীৱনলৈ আনক দুখ দিয়াৰ লগে লগে পাপ আহিব কৰম ফিৰ আকৌ আপোনাক তিনি তাতে আহি কৰ্মভোগত আক্ৰান্ত কৰিব এই কথা আমাক উদ্ধৱ কুমাৰ চলৰে আমাক কৈছে উদ্ধৱ এক জীৱ পৰীক্ষিত এক জীৱ অৰ্জুন এক জীৱ কৰবাত সখী হিচাপে সম্বন্ধ কৰি কৈছে কৰবাত বন্ধু হিচাপে কৈছে কৰবাত ভকত হিচাপে ভগৱান তেওঁলোকক বেছ কৰি কথাবিলাক আমাৰ কাৰণে কৈছে অৰ্জুনক বেছ কৰি গীতা কৈছে উদ্ধৱক বেছ কৰি ভাগৱত কৈছে গতিকে উদ্ধৱক বেছ কৰিহে কৈছে আধাৰকৈহে কৈছে কিন্তু গোটেই কথাটো আমাৰ কাৰণে কৈছে এতিয়া পৰৱৰ্তী পদে আমাক কি ক'ব আমি পদবন্ধে আলোচনা কৰিম আপোনালোকৰ এই ক্ষেত্ৰত যদি আমি কৰা আলোচনা কিবা যদি সংশয় থাকে আপোনালোকে প্ৰশ্ন কৰি সংশয়টো দূৰ কৰি ল'ব কাৰণ আমাৰ শাস্ত্ৰত কৈছে কথা শুনি দেখে কৈছে মনৰ সংশয় কৃষ্ণৰ সেৱাকৰ গতি কেনেকে পাৰ কৰিব আপুনি আজি শুনাৰ কথাবিলাকে যদি আপোনাৰ মনত আনন্দ দিয়ে সংশয়বিলাক দূৰ হৈ যায় আকৌ অহাকালিলৈ কেনেকৈ অকণমান শুনিম পৰহিলৈ কেনেকৈ শুনিম এই অনুৰাগটো বাঢ়ি গৈ থাকিব সেইটোৱে হৈছে ভক্তি পৰম অনুৰক্তি ঈশ্বৰে ভক্তি আপুনি ঈশ্বৰৰ কথা শুনিবৰ কাৰণে জানিবৰ কাৰণে বুজিবৰ কাৰণে মনৰ যিটো অনুৰাগ সেইটোৱে হৈছে ভক্তিৰ প্ৰতীক আমাৰ যাতে অনুৰাগটো আমি বঢ়াব পাৰোঁ কৃষ্ণৰ কথা শুনিবৰ কাৰণে ক'বৰ কাৰণে লাভৰ কাৰণে কিন্তু আমাৰ মানুহৰ ধৰ্ম ভগৱন্তৰ সৃষ্টিৰ চাৰিমুখী জীৱৰ ভিতৰত ঈশ্বৰৰ কথা শুনিব ক'ব আৰু গাব পৰা অধিকাৰ মানুহৰ বাবে কাম লাগি নাই সেইকাৰণে গীতাত কৈছে অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে মনুষ্যকে ভজে আনে বুজিব পাৰে মানুহৰ বাবে ঈশ্বৰৰ কথা শুনি ভক্তি কৰি মুক্তি পোৱাৰ অধিকাৰ মানুহৰ বাবে নাই সেইকাৰণে সকলো জীৱই মানুহ হ'বৰ কাৰণে অহোৰাত্ৰ চেষ্টা কৰি আছে বেলেগ সিদ্ধান্ত দিছে গছবিলাকে কি কৰিছে তৰু প্ৰকাৰায় ফলন কি ভিক্ষা গছবিলাকে ফল দিছে নিজে নাখায় জীৱ জন্তু খুৱাইছে মানুহক খুৱাইছে তেওঁলোকক কি লাগে মানুহৰ জন্ম তৰু প্ৰকাৰায় দুখ ধৰ্মী গান গাইজনীয়ে গাখীৰ দিছে নিজে নাখায় মানুহক খুৱাইছে কি লাগে মানুহৰ জন্ম
সৰু প্ৰকাৰে বহন্তি নদ্যা নদীবিলাক অহৰহ গৈ আছে অহৰহীনকে পৰৰ উপকাৰ কৰে কি বিচাৰিছে মানুহৰ জন্ম লাগে প্ৰকৃতি জগতৰ সকলো জীৱই মানুহৰ জন্ম পাবৰ কাৰণে যত্ন কৰিছে ঐন্যদিক স্বৰ্গৰ দেৱতাসকলে ব্ৰহ্মাকে প্ৰমুখ কৰি ৩৩ কোটি দেৱতাই মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে বুলি বিভেদ কৰিছে অতহি দেৱা ঈশ্বৰটি জন্ম ভাৰতৰ ভূতলে এই পৃথিৱীত যদি মানুহৰ জন্ম পায় আজিলৈ ঈশ্বৰৰ ভক্তি কৰি জীৱন মুক্তি লাভ কৰিব পাৰে স্বৰ্গত ভোগবাদ আছে বস্তুবাদ আছে ভক্তিবাদ নাই তাত ভক্তিবাদটো নাই সেইকাৰণে দেৱতাসকলেও মানুহৰ জন্ম পাবৰ কাৰণে যত্ন কৰি আছে আৰু আমি যদি মানুহৰ জন্ম পাই জন্মটো যদি আমি সাৰ্থক নকৰোঁ তেতিয়াহ'লে আকৌ আমি গৈ গৰু তিনিমত পূজা কৰিব লাগিব মাধৱদেৱে ঘোষণা কৰিছে মনুষ্যৰ জন্ম পাই হৰি নবদিলা অৱশ্যে হইবা ভাই ভিন্ন গৰু এই সম্পৰ্কটো ঘূৰাই থাকে ভগৱানে আমি আজি ভাগত কৰিবলৈ কি হ'ব লাগে নিজক চিনি পাবৰ কাৰণে মোৰ নিজৰ হৃদয়খন মোৰ মনটো কেনেকুৱাকৈ আছে তাক জানিবৰ কাৰণে আমি আইনাখন কিয় চাব লাগে চেহেৰাটো জানিবৰ কাৰণে যে মোৰ আগতকৈ বগা হৈছোনে ক'লা হৈছোনে শকত হৈছোনে ক্ষীণাইছোনে গালত কিবা বা মুখত কিবা চব কৰিছে নেকি সেইটো জানিবৰ কাৰণে আইনাখন চায় গতিকে আইনাখন চালে যেনেকৈ নিজক জানিব পাৰে ভাগৱত শুনিলে নিজৰ হৃদয়খনৰ কথা জানিব পাৰে আমাৰ হৃদয়তে ভগৱন্তৰ অৱস্থান কৰি আছে সমস্ত ভূতৰে মই আছো হৃদয়ত আমাৰ প্ৰত্যেকৰে হৃদয়তে ভগৱান আছে কি কাৰণে আছে যাৰ দৃষ্টি ভাৱনা দৃশ্য সিদ্ধি ভগৱতা দৃষ্টি যোনে তেনেকৈ বিচাৰে ভাবে তেওঁৰ মনৰ ভাৱনা এনেকৈ পূৰণ কৰিবৰ কাৰণে ভগৱান আছে ভগৱানে কৈছে মই থকা জেগাকণ তুমি সত্যম শ্ৰীমন সুন্দৰ কৰি ৰাখিবা এই হৃদয়খন আমি সুন্দৰ কৰি ৰাখিব লাগে এই হৃদয়খনত আফৰিক ভাৱ থাকিবলৈ দিব নালাগে যেনে কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য ঈৰ্ষা হিংসা কুক্ৰোধ কপট খৰ প্ৰবঞ্চনা পৰনিন্দা পৰচৰ্চা অভিমান অহংকাৰ পৰ অন্যায় জেঠুৱা এই আফৰিক ভাৱবিলাক যাৰ হৃদয়ত থাকিব সেইখন লেতেৰা হৃদয় লেতেৰা ঠাইত কৃষ্ণ চৈতন্য হৈ নাথাকে কৃষ্ণ থাকে গৌৰৱ হৈ থাকে যিবিলাকৰ হৃদয়ত এই বেয়া ভাৱটো আছে তেওঁ খোলা হাঁহি মাৰিব নোৱাৰে লেতেৰা হৃদয়ৰ মানুহে খোলা হাঁহি মাৰিব নোৱাৰে খোলা হাঁহি মাৰিব নোৱাৰা মানুহৰ চেহেৰাও ভাল নহয় অমনিতা নাবাঢ়ে আয়ু নাবাঢ়ে বাইবেল চলোমনে কৈছে এ ভেৰি হাৰ্ট ডুৱেট গুড লাইক এ মেডিচিন এ ব্ৰোকেন হাৰ্ট ৰাইট দ্য বোনছ যিখন হৃদয়ত আনন্দ থাকিব মেডিচিনৰ দৰে কাম কৰিব চেহেৰা ধুনীয়া কৰিব অমনিতা বাঢ়ি যাব আয়ু বাঢ়ি যাব আৰু যাৰ হৃদয়খনত দুখ বেদনাই ভৰি থাকিব ইয়াৰো বিহুৰ কাম হাড়লৈকে শুকাই যাব আহাৰ চেহেৰা ভাল কৰিব নোৱাৰে যদি মনটো আনন্দত ৰাখিব আনন্দত ৰাখিবলৈ হ'লে আজিৰ দৰে পৰিৱেশ আমি ঘৰখনত সমাজখন দিব লাগিব ভগৱতে কৈছে মূৰপুৰীৰ মনৰ কথা অহন্ত পুনৰ্মূল যদি জানা আমাক ক'বা ল'ৰা ছোৱালীক ক'বা জীয়াৰী ছোৱালীক ক'বা বন্ধু বান্ধৱক ক'বা আলহী অতিথিক ক'বা ভকত বৈষ্ণৱক ক'বা সীমা ঘূৰিয়াক ক'বা
আৰু যদি নাজানা কাম পাতি শুনিবা শ্ৰোতা নহলে তুমি কোনোদিন বক্তা হ'ব নোৱাৰিবা আনক ভাল কথা শুনাৰ যাৰ ধৈৰ্য নাই ই আনক ভাল কথা কোৱাৰ যোগ্যতা অৰ্জন কৰিব নোৱাৰে মুখবিলে চিত্ৰ আনৰ দেৱতা নেজানো আন দেৱতাক তুমি মনোযোগ নিদিবা কিয় ব্ৰহ্মা আদি কৰি জীৱ জগতৰ নাম মায়া পৰ্যন্ত আছে আপুনি বাৰু সৃষ্টিকৰ্তা ব্ৰহ্মা সংসাৰকৰ্তা শিৱ পালনকৰ্তা বিষ্ণুকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতা ভগৱানৰ মায়াত বন্দী হৈছে তেওঁলোক নিজে অজ্ঞান আন্ধাৰত আছে আন্ধাৰত থকা দেৱতাক আশ্ৰয় ল'লে কোনোবাই পোহৰ পাব পাৰিব নেকি আন্ধাৰত বহি থকা মানুহজনৰ কাষত কোনোবা বহিলে পোহৰ পাব নেকি নাপায় ক'ত বহিব লাগিব অৰ্জুনক কৈছে যে মান প্ৰচলন্তে মায়া অমৃতম তৰন্তি হে অৰ্জুন মই পোহৰ মোক যেতিয়ালৈকে আশ্ৰয় নলবা তেতিয়ালৈকে তুমি অজ্ঞান আন্ধাৰত এই তথ্য আমাক দিছে পৰৱৰ্তী পদৰ আমাক আকৌ কি ক'ব বিচাৰিছে আমি আলোচনা কৰিম সংশয় থাকিলে আপোনালোকে প্ৰশ্ন কৰিব প্ৰশ্নখিনি আজি পাঠৰ ওপৰতে কৰিব অন্য প্ৰশ্ন থাকিলে আপুনি অন্য সময়ত মোৰ লগত যোগাযোগ কৰি সংশয়টো দূৰ কৰিব আজি এইকাৰণে কৈছো যে আজি পাঠৰ ওপৰত যদি প্ৰশ্ন কৰে বহুতে নজনাই আৰু বুজি পোৱা সহায় প্ৰয়োজন হ'লে মোৰ ব্যাখ্যা সামৰাৰ পিছত আপুনি প্ৰশ্নটো উত্থাপন কৰিব মই ব্যাখ্যা কৰি থাকোঁতে ঘৰতে উঠি মাজতে প্ৰশ্ন কৰি নিদিব ৰসভংগ হৈ গ'ল মই এটা ভাড়া কথাখিনি কৰি ফুৰা হয় গতিকে ভাড়াটো চেক কৰি নিদিব এতিয়া আমাৰ পৰৱৰ্তী পদৰ যোগেদি আমাক কি কৈছে আমি পুনৰ আলোচনা কৰিম মই বাটকক পাঠ আৰম্ভ কৰি অনুৰোধ কৃষ্ণ
আমি ইয়াৰ পৰা জানিবলগীয়া বুজিবলগীয়া আৰু আনক বুজাবলগীয়া জনাবলগীয়া কি কি আছে আমি তাৰ ওপৰত আলোচনা কৰিম। এতিয়া কৈছে কুমাৰৰ সন্মত ইটো পৰম ভগৱতী কণ্ঠ কেৱলে লোকৰ সাধু গতি। যে প্ৰভু তুমি কৈছা যে এই সংসাৰত ভক্তি যোগেদিহে মানুহে নিজৰ গতি সাধন কৰিব পাৰে, নিজৰ উন্নতি সাধন কৰিব পাৰে। কিন্তু বেদে ভুলে গায় জ্ঞানৰ বিনে গতি নাই, আকে শুনি ভ্ৰমৰ মূলমতি। তুমি কৈছা ভক্তিৰ দ্বাৰা জীৱই গতি পাব, আৰু বেদে কৈছে জ্ঞানৰ দ্বাৰা গতি পাব। এতিয়া তোমাৰ মত আৰু বেদৰ মতৰ মাজত পাৰ্থক্য হৈছে, আৰু এই দুটা পাৰ্থক্য ভাৱত আমাৰ মন ভ্ৰম হৈছে যে কোনটো সঁচা কোনটো মিছা। কতো বোলে কৰ্ম কৰা, কিছুমানে কয় কৰ্ম কৰা, কতো বোলে কৰি হৰা, কিছুমানে কয় এৰি দিয়া নকৰিবাহে। কৰ্ম কৰা মানে যাক কৰিব পূজা পাতল কৰা, এইটো কোনোবাই কয় কতো বোলে কৰ্ম কৰা, এইবিলাক কৰিবা বুলি কৈছে। কতো বোলে কৰি হৰা, কিছুমানে কয় নাই এইটো কাম নকৰিবা। মিলৈ আকৌ মনৰ সংশয়, মনৰ সংশয় হৈ গৈছে। কোনোবাই কয় যাক কৰিব পূজা পাতল কৰিবা, আৰু কোনোবাই কয় নকৰিবা। এই দুটা ভাৱত মোৰ এতিয়া মনৰ সংশয় হৈছে। তুমি বিনে নাহি আন, তুমি শিৱ সৰ্বজান। তোমাৰ বিনে এই কথা মোক বুজাই দিয়া মানুহৰ দ্বিতীয় নাই। তুমি সকলো জানা, তুমি শিৱ সৰ্বজান, তুমি সকলো জানা। বুজাই এইটো পঢ়িও নিশ্চয় মোক বুজাই দিয়া। গতিকে আমি পূজা পাতল জাগৰিব কৰিব লাগে নে নালাগে, এই কথাটো তুমি বুজাই দিয়া। সংসাৰৰ গৰ্তত ইটো পৰিয়া সমস্ত লোক, তাতে গম্ভীৰ এক কামৰ ভাবে। আমি এতিয়া কিছুমান মানুহে পকা ঘৰ, ধুনীয়া পৰিৱেশ, গাড়ী মটৰ উঠিছো, দামী পোচাক পিন্ধিছো, দামী আহাৰ খাইছো। আমি মনতে ভাবিছো মোৰ প্ৰমাণ সুখী আৰু দ্বিতীয় নাই। আমাৰ মনতে ধাৰণা হৈ যায়। যেতিয়া ভাল ঘৰত বাস কৰিবলৈ পাওঁ, ভাল খাদ্য খাবলৈ পাওঁ, ভাল পোচাক পিন্ধিবলৈ পাওঁ, গাড়ী মটৰ যেতিয়া নিজৰ গাড়ী এখন কিনি ঘূৰিবলৈ পাওঁ, মই ভাবোঁ মোৰ এই সুখী আৰু দ্বিতীয় নাই। আমাৰ কিন্তু মনৰ ধাৰণা। কিন্তু আমাক বেদে কৈছে নহয় নহয়,
তোমালোক সব এটা গাঁতত সোমাই আছে আমি সব এটা গাঁতত সোমাই আছো বুলি কৈছে আমাৰ গাঁতটোৰ নাম কি সংসাৰ গৰ্তে পৰি আছে লোক আমি সকলো মানুহ সংসাৰ নামৰ গাঁত এটাত সোমাই আছো মোহতে অন্ধ নেৰাই দুখো আমি কেতিয়াবা মোহগ্ৰস্ত হৈ মনৰ কামনা পূৰণ কৰিলে হাঁহি মাৰো আনন্দ কৰো আৰু কেতিয়াবা মনৰ কামনা পূৰণ নহলে বেজাৰৰ দুখত ভাগি পৰো এই ধৰণে দৈনন্দিন জীৱনৰ সুখ আৰু দুখৰ মাজেদি আমাৰ জীৱনটো আগবাঢ়ি গৈ আছে মনৰ কামনা কৰিলে আনন্দ কৰো মনৰ কামনা পূৰণ হলে আৰু যদি মনৰ কামনা পূৰণ নহয় বেজাৰত ভাগি পৰো এই দুটা ভাৱনাৰ মাজেদি আমি গৈ আছো তাতে আকৌ দমকিলে কালে এনে কাল নামৰ সাপটোৱে আমাক দিনে দিনে দমন কৰি আছে সূৰ্য উদয় আৰু অস্ত যোৱাৰ লগে লগে আমি এদিন মৃত্যুৰ ফালে আগবাঢ়ি গৈ আছো তাতে দমকিলে কালৰ সাপে সময়ৰ লগত তুলনা কৰিছে কাল সাপক পৰম কৃপাই পাবে বাক্য অমৃতৰ কিঞ্চি উদ্ধাৰিও জগতৰ বাবে তুমি এতিয়া অমৃতময় কথা কৈ এই সংসাৰ বাক্যৰ পৰা আমাক উদ্ধাৰ কৰিছে এইবুলি উদ্ধৱে আমাৰ হৈ গৈছে দেই আমাৰ হৈ গৈছে যে সংসাৰৰ গৰ্তে পৰি আছে লোক মহতে কণ্ঠ নেৰাই দুখো কাল ভোজনকে দমকি লয় প্ৰাণ কৃষ্ণ বিনে কোনে কৰিবে না এই কাল সাপৰ হাতৰ পৰা আমাক কোনে ৰক্ষা কৰিব কৃষ্ণ বিনে আৰু ৰক্ষা কৰা নাই পৰম কৃপাই পাবে বাক্য অমৃতৰ কিঞ্চি উদ্ধাৰিও জগতৰ বাবে তুমি গোটেই জগতৰ বাপ মানে পিতা আমাৰ সকলোৰে পিতৃ কোন কৃষ্ণ যিজনৰ স্বীকৃতিত তুষ্ট হ'বলৈ জানিবা কিজন পিতৃ একক কৃষ্ণ দেৱ আমাৰ সকলোৰে পিতৃ কৃষ্ণ আমি সব তেওঁৰে সন্তান এতিয়া মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায় যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে ভক্তি কৰে মৰম কৰে আদৰ কৰে সন্মান কৰে কথা কৰে হাত বচন মানে দিহা পৰামৰ্শমতে চলে সেইটো সন্তান অকল পিতৃ মাতৃ মৰম কোনোবা যদি সন্তান হৈ মাক বাপেকক শ্ৰদ্ধা নকৰে ভক্তি নকৰে মৰম নকৰে আদৰ নকৰে সন্মান নকৰে কথা নুশুনে মাক বাপেকৰ হাত বচন নামানে সেইটো সন্তান কেতিয়াও মাক বাপেকৰ প্ৰিয় হ'ব নোৱাৰে এইটো যেনেকৈ বাস্তৱ সত্য আমি কাৰ সন্তান যিজনৰ পিতৃ তুষ্ট হ'বলৈও জানিবা কিজনৰ পিতৃ একক কৃষ্ণ দেৱ আমাৰ সকলোৰে পিতৃ কৃষ্ণ তেওঁ যদি সন্তুষ্ট হৈ যায় আমাৰ প্ৰতি সব দেৱতা সন্তুষ্ট হৈ যাব কৃষ্ণ সন্তুষ্ট হ'লে সব দেৱতা সন্তুষ্ট হৈ যাব এতিয়া আমি সেই কৃষ্ণক কেনেকৈ সন্তুষ্ট কৰিম সেই কৃষ্ণ পুজিবে দ্ৰব্য লাগে মাত্ৰ নাম আমি সেই সকলোৰে পিতৃ কৃষ্ণক আমি নামেৰে পূজা কৰিব লাগিব পুৱা গধূলি তেওঁৰ নাম ল'ব লাগে আৰু সেই নাম কাৰোবাৰ ধাৰ কৰিব নালাগে হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাকচত আমাৰ হৃদয়ত হাজাৰ নাম পুঁজিভূত কৰি ৰাখিছে কাকো ধাৰ কৰিব নালাগে মাত্ৰ আমি তাৰ পৰা এটা দুটা নাম কৈ থাকিব মাধৱদেৱে কৈছে নাম কৃষ্ণ নাম যিটো সদায় ফুৰে গায় সদায় মংগল তাৰ অমংগল নাই আমি ল'ৰা ছোৱালীক সদায় ঈশ্বৰৰ নাম ল'বলৈ গাবলৈ ক'বলৈ শুনিবলৈ তেওঁলোকক আহ্বান জনাব স্কুললৈ গৈছে ক'ৰবাত ফুৰিবলৈ গৈছে ক'ৰবাত কৰ্মস্থানলৈ গৈছে মাক বাপেকে চকু ৰাখিব লাগে স্কুল যোৱা হয় কৃষ্ণ বুলি কৈ
নাম বুলি কৈ যোৱা, হৰি বুলি কৈ যোৱা। যাত্ৰা কালত ঈশ্বৰৰ নামটো লৈ যাবলৈ তেওঁলোকক আমি সৰুৰ পৰা পৰামৰ্শ দিছোঁ। ডাঙৰ বিলাকে আপুনি কোৱাৰ কাৰণে যদি ল'ৰাটোৱে কৃষ্ণ বুলি স্কুললৈ বা কলেজলৈ যাত্ৰা কৰে, যিটো দলে যায় নাম ওচৰি তাৰ পাছে পাছে ভ্ৰমণ কৰে। ভগৱন্তৰ নাম লৈ যি যাব তাৰ পিছত ভগৱন্ত যায় কৈছে। কেনেকৈ যায়? বৎসক স্নেহ যেন ধেনু খাবে, ভজিও জানি হেন ধৰি পাবে। এজনী গাই গৰুৱে নিজৰ পোৱালিটো মুখৰ আগত যেনেকৈ লৈ যায়, ইয়াৰ কুকুৰে কাম কৰিব নোৱাৰিকৈ বা কোনো কুকুৰে আক্ৰমণ কৰিব নোৱাৰিকৈ, তেনেকৈ আপুনি বা আপোনাৰ ল'ৰা ছোৱালীকেইটাক যদি যাত্ৰা কালত কৃষ্ণ বুলি কৈ যাবলৈ শিক্ষা দিয়ে, সেই ল'ৰা বা ছোৱালীটোক বা সেই মানুহজনকো ভগৱন্তই গাই মেলিয়ে পোৱালিটো ৰখাৰ দৰে ৰাখি যায়। একচিত্ত মনে যিটো মহাজনে ফুৰে গুণনাম স্মৰি, তাক ৰক্ষা কৰি ফুৰয় সদায় হাতে কৌমলকি ধৰি। কৌমলকি মানে গদা, শংখ চক্ৰ গদা পদ্ম, গুৰু দেৱ নাম ভগত। গদা হৈছে নামৰ প্ৰতীক। ভগৱন্তৰ নামে আপোনাক লক্ষণ দিব। এই আদৰ্শৰে আমি ল'ৰা ছোৱালীক আগবঢ়াই নিব লাগিব। মনত ৰাখিব লাগিব। আমাৰ প্ৰত্যেক মানুহৰ যাত্ৰা কালত এটা লক্ষ্য বা উদ্দেশ্য থাকে। আমি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা হোৱালৈকে যিটো কৰ্ম কৰোঁ, আমাৰ কামবিলাকৰ এটা আশা বা কামনা থাকে। আপোনাৰ কোনো কামনা বা আশা নথকা কাম কোনো মানুহে নকৰে। আৰু কিবা এটা লক্ষ্য বা উদ্দেশ্য নোহোৱাকৈ আমি কোনো কলৈকো যাত্ৰা নকৰোঁ। আমাৰ গ'লেই যাত্ৰা যাওক, আমাৰ লক্ষ্য বা এটা উদ্দেশ্য থাকে। এতিয়া ভগৱন্তই কৈছে, তোমাৰ যি লক্ষ্য আৰু উদ্দেশ্য, তোমাৰ কৰা কামবিলাকৰ যি কামনা আৰু বাসনা, কোনে পূৰণ কৰিব? ভগৱন্তই কৈছে, মই কৰিম। মই পূৰ্ণ কাম, তোমালোক অকাম। আমাৰ কামনাৰ শেষ নাই। আমাৰ কামনাবিলাক কোনে পূৰণ কৰিব? ভগৱানে। আমি পৰতন্ত্ৰ, ভগৱন্ত স্বতন্ত্ৰ। আপুনি বহুত দিনৰ পৰা কৰবালৈ যাম বুলি ভাবি থাকিলেও নিৰ্দিষ্ট সময়ত যাব নোৱাৰিবও পাৰে, যদি ভগৱানে আপোনাক যাবলৈ নিদিয়ে। খাম বুলি পাৰিলেও ভাত খাই খাবলৈ নাপাব পাৰে, যদি খাব নিদিয়ে। শুম বুলি পাৰিলেও বিচনাখনতো শুবলৈ নাপাব পাৰে, যদি তেওঁ শুব নিদিয়ে। তেওঁ স্বতন্ত্ৰ, আমি পৰতন্ত্ৰ। তেওঁ পূৰ্ণ কাম, আমি অকাম। গতিকে আমি সেইকাৰণে যাত্ৰা কালত তেওঁৰ নাম কৰিবলৈ যাব লাগে আৰু কৰ্মটো কৰোঁতে তেওঁক অৰ্পণ কৰি কৰিব লাগে। যত ধৰ্ম কৰ্ম কৰা কৃষ্ণক অৰ্পণ, তেবে অপ্ৰয়াসে পৃথিৱী প্ৰয়োজন। এতিয়া আপোনাৰ কামৰ যিটো লক্ষ্য আৰু উদ্দেশ্য বা কামনা বাসনা, সেইটো ভগৱানে পূৰণ কৰি দিব। কিন্তু মই কৰিছোঁ বুলি নকৰিব। আমাৰ এতিয়া এই লক্ষণটো নলয় কাৰণে আমাৰ সমাজত এতিয়া মই কৰিছোঁ বুলি ভবা মানুহৰ সংখ্যা বেছি। মই কৰিছোঁ, মই মোৰ জ্ঞানৰ দ্বাৰা কৰিছোঁ, মোৰ বুদ্ধিৰ দ্বাৰা কৰিছোঁ, মোৰ ধৰ্মৰ দ্বাৰা কৰিছোঁ, এই বুলিয়ে মানুহে আমাৰ বেছিকৈ কয়। কিন্তু সেইটো ভাৱ যদি আছে, এৰিব লাগে। কাৰণ মই বুলি কোৱা ভাৱটো কি আছে? অহংকাৰ। সমস্ত কৰ্মক মই কৰোঁ বুলি মানে অহংকাৰৰ গুৰিডালকৈ জানিবা। অহংকাৰ হৈছে, আৰু অহংকাৰ ধৰি আমাৰ জীৱনলৈ প্ৰথম আহে। আমি কেতিয়াও লক্ষ্য উদ্দেশ্যত উপনীত হ'ব নোৱাৰোঁ। সেইকাৰণে আমাক কৈছে যে তোমালোকে যিকোনো কৰ্মবিলাক ঈশ্বৰৰ অৰ্পণ কৰিব। মই নিমিত্তহে নিৰ্দিষ্ট ভূয়াতনি যেন কৰাই বাহা স্বামী ঋষিকে কৰিব তেন। মোৰ হৃদয়ৰ পৰা তেওঁ যিখিনি ক'বলৈ কৈ আছে, মই সেইটোৱে কৈ আছো। মই নিমিত্ত, তেওঁ কৈ আছে। মোৰ নিজস্বতা নাই, মই মাত্ৰ নিমিত্ত, মই মাত্ৰ কাৰণ। কাৰ্য কৰি আছো, কাৰণ তেওঁ। মনত ৰাখিব, এই কথা মোক দিছে।
যে পৰম কিবাই পাবে বাক্যমৃত গখিনি উধাৰি জগতৰ বাবে তোমাৰ মুখৰ বাণী জানিয়া হেনবা ঘৰৈ তৰৈ এইটো দুৰ্ঘৰ সংসাৰ তেওঁৰ কথাবিলাক যদি আমি মানি চলো আমি এই সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰিম। তেওঁ আমাক ভাগৱতৰ মাজেদি কৈ আছে যে ভাগৱতৰ কথাবিলাক আমি কি কৰিব লাগিব মানি চলিব লাগিব। ভাগৱতৰ কথাৰ ওপৰত আমাৰ বিশ্বাস লাগিব। বিশ্বাসে পাইবে কাংশ তৰ্কে বহু। আপুনি যদি যুক্তি তৰ্ক কৰে আপোনাৰ হৃদয়ৰ পৰা ভগৱন্তক বহুত আঁতৰি গুচি যাব। কৰ্মত বিশ্বাসতাৰ হিয়া কথা কণ্ঠ কৰি লক্ষী কয় গুলো উন্নতাৰ গুলোটো বিগুলো বহুত দূৰলৈ গুচি যাব। গতিকে আমি ভগৱন্তক বিশ্বাসে কৰিব লাগিব। এতিয়া এই ভাগৱতৰ যিটো কথা আমাক কৈ আছে আমি বিশ্বাসে কৰিব লাগিব। মহাত্মা গান্ধীয়ে কৈছে religious beliefs are based on faith. ধৰ্ম দৰ্শনবিলাক বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। Religion is not really what is described by brain, but by heart. ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয়, কাৰোবাক দেখুৱাই দিব পৰা বস্তু নহয়, ই অন্তৰৰ উপলব্ধিৰ বিষয়। আমি মনে ইয়াৰ কোৱাবিলাক উপলব্ধি কৰিব লাগিব। উপলব্ধি আমাক সংস্কাৰ কৰে আৰু ধৰ্ম প্ৰতিষ্ঠা কৰে। সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে যে ভগৱানে আপোনাক যিটো জ্ঞান দিছে তাক প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা বিজ্ঞানলৈ উত্তৰণ কৰিব লাগিব। বিজ্ঞানটোক উপলব্ধিৰ দ্বাৰা দৰ্শনলৈ উত্তৰণ কৰিব লাগিব। দৰ্শনটোক উপলব্ধিৰ দ্বাৰা ধৰ্মটি প্ৰতিষ্ঠা কৰিব লাগিব। তেতিয়া ধৰ্ম ৰক্ষী হ'ব। তেতিয়াহে আপোনাক দিয়া জ্ঞানটোৱে আপোনাক ৰক্ষণাবেক্ষণ দিব। দাৰ্শনিক পণ্ডিতে কৈছে systematic knowledge is science, realized science is philosophy, realized philosophy is religion, religion is the essence of philosophy. প্ৰণালীবদ্ধ জ্ঞান বিজ্ঞান বুলি কৈছে। বিজ্ঞানৰ যি উপলব্ধি কৰিব দৰ্শন, দৰ্শনক যি উপলব্ধি কৰিব ধৰ্ম, ধৰ্মতকৈ আৰু পৃথিৱীত দ্বিতীয় দৰ্শন নাই। সেইকাৰণে গুৰুজনে এটা বাক্যত বুজাই দিছে কি বুলি যতেক দেখা খোজ সমুদায় হস্তিৰ খোজত সবে লুকায় এহিমতে যত বিশ্ব সমস্ত কৃষ্ণতে জানা সবে যাই কষ্ট। অৰ্থাৎ প্ৰকৃতিৰ জগতত যিমানবিলাক জীৱ জন্তু আছে সকলো জন্তুৰ খোজ হাতীৰ খোজত লুকাই যায়। হাতীৰ খোজতকৈ আৰু ডাঙৰ খোজ কোনো জন্তুৰ নাই। এই পৃথিৱীত জন্মগ্ৰহণ কৰা সকলো ডাঙৰ মানুহ বিলাকো ৰাষ্ট্ৰপতিও কৃষ্ণতে বিলীন হ'ব লাগিব। সাধাৰণ নাগৰিকো কৃষ্ণতে বিলীন হ'ব লাগিব। MLA মিনিষ্টাৰো কৃষ্ণতে বিলীন হ'ব লাগিব। ঠেলা হোৱা ৰিক্সা হোৱা কৃষ্ণতে বিলীন হ'ব লাগিব। আপোনালোকৰ এই বেহাৰবাৰী সেউজ নগৰৰ ধনী মানুহজনো কৃষ্ণতে বিলীন হ'ব, দুখীয়া মানুহজনো কৃষ্ণতে বিলীন হ'ব। কৃষ্ণৰ ব্যতিৰেকে আৰু পৃথিৱীত দ্বিতীয় চৈতন্য বস্তু নাই। বাকীবোৰ চব ধৰক তেওঁহে চৈতন্য কৰি আছে। সেইকাৰণে আমাক শংকৰদেৱে কৈছে কৃষ্ণক পুজিলে পূজা সমস্তৰে। শংকৰদেৱে কোনো অসমৰ মানুহ বা ভাৰতৰ মানুহক উদ্দেশ্যে এই কথা কোৱা নাই। তেওঁ যদিও অসম মাতৃৰ ৰূপতে আৱিৰ্ভাৱ হৈছে কিন্তু তেওঁৰ দৰ্শনটো বিশ্বজনীন। তেওঁ গোটেই বিশ্ব জীৱশ্ৰেষ্ঠ মানুহক উদ্দেশ্যে আহ্বান জনাইছে। কি বুলি কৈছে উবা নৰলোক হৰি ভজিউগ ধৰা ইটো পদে এৰা আলজাল জীৱা কটকাল ধৰা ভৈল পৰমে। চাই থাকোঁতে বাল্য, চাই থাকোঁতে যুৱা, চাই থাকোঁতে বৃদ্ধ, চাই থাকোঁতে জৰা, চাই থাকোঁতে মৃত্যু আমাৰ চকুৰ আগত আহি আছে গৈ আছে।
আমি কিন্তু উপলব্ধি কৰা নাই গতিকে আমাৰ কালে হৰণ কৰি আছে সেইকাৰণে গোটেই বিশ্ববাসীক উদ্দেশ্যি কৈছে সেইকাৰণে শংকৰদেৱক জগত গুৰু বুলি কয় আৰু মহামানৱ মহাত্মা গান্ধীয়ে তেওঁৰ দৰ্শন অধ্যয়ন কৰি এটা মন্তব্য দিছে কি বুলি What Shankaradev was alone able to do nowadays the whole army of the English knowing people cannot do বিশ্ববিদ্যালয়ে যিমান বিলাক গুৰু আবিৰ্ভাৱ হ'ল বিশ্ব মানৱৰ কাৰণে শংকৰদেৱে যিমান অমূল্য অৱদান দি থৈ গৈছে আৰু কোনো গুৰুৱে দিব পৰা নাই আৰু সেইজন গুৰু অসম মাতৃৰ বুকুত জন্ম লাভ কৰা বা আবিৰ্ভাৱ হোৱাৰ কাৰণে অসমৰ মানুহক মহাত্মা গান্ধীয়ে ভূয়সী প্ৰশংসা কৰিছে কি বুলি Assamese indeed fortunate for Shankardev has 5 centuries back given to Assamese people an ideal which is also my ideal of Ram Rajya. মই যিখন ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰাৰ মানস কৰি আহিছিলো শংকৰদেৱে 500 বছৰ পূৰ্বতে সেই ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰি হৈছে অসমবাসী ভাগ্যৱান কিন্তু আজি আমি গুৰুজনাৰ দৰ্শন সঠিকভাৱে অধ্যয়ন কৰাৰ কাৰণে আমাৰ নিজৰ নিজৰ গাঁওখনতে আমি একেলগে মিলা প্ৰীতি থাকিব পৰা এইটো আমাৰ কাৰণে দুৰ্ভাগ্য গতিকে গুৰুজনাৰ দৰ্শনক ভিত্তি কৰি আমি নিজৰ লগতে সমাজ আৰু উঠি অহা প্ৰজন্ম আমি যাতে শুদ্ধ পথ দি যাব তেতিয়াহে আপোনাৰ বা মোৰ জন্মধাৰা সাৰ্থক হ'ব সেইকাৰণে কৈছে তোমাৰ মুখৰ বাণী জানিয়া হেনবা ধৰৈ তৰৈটো দুৰ্ঘুৰ সংখ্যা ভগৱন্তৰ মুখৰ বাণীবিলাক যদি আমি মানি চলো আমি এই দুৰ্ঘুৰ সংখ্যাৰ পৰা কৰি যাব পাৰিম নমো নমো নমাই মাত্ৰ হে বাবা জগন্নাথৰ পৰাগতি সম্প্ৰতি আমাৰ তোমাক নমস্কাৰ জনাইছো তুমি আমাক পৰম গতি পথ দিয়া দেৱৰো দেৱতা হৈ অৰুণ চৰণত দুই মই থাকো ক্ষণে নিৰেখি তুমি দেৱৰ দেৱতা পৰম দেৱতা এইটো মই সৌভাগ্যক্ৰমে তোমাৰ চৰণ দুটা চাই থাকিবলৈ সুবিধা পাইছো এইবুলি উপলব্ধি কৰিছে মহাভাগ্য দুৰগত আজি পৰিচয় হৈল আজিৰ পৰা তোমাৰ মোৰ মাজত দেখা দেখি তোমাৰক আমাৰক নাহি দেখা দেখি আৰু আজিৰ পৰা তোমাক আৰু মই দেখিবলৈ নাপাওঁ কতবা পুণ্যৰ ফলে সাক্ষাতে সুধিবে পাইলো ইউক সিদ্ধান্ত নাথৰ যে পৰম ভাগ্য নোহোৱা হলে আজি তোমাক মই এইখিনি কথা সোধাৰ সৌভাগ্য নাপালো আজি সেউজ নগৰৰ সকলো ৰাইজে মনতে ভাবিব লাগিব যে আমাৰ পূৰ্বৰ পুণ্য আছিল কাৰণে আজি এই পবিত্ৰ অনুষ্ঠানটো ইয়াত অনুষ্ঠিত কৰি ইমান ভকত বৈষ্ণৱৰ লগত বহি অমৃতময় কৃষ্ণ কথা শুনিবলৈ পাইছে পুণ্য নহলে নোৱাৰিব বহুত ধন টকা পইচা থাকিলেও এনেকুৱা জগতৰ উপকাৰমূলক কৰ্ম কৰিব নোৱাৰিব আজি এতিয়া মাইক্ৰফোনৰ শব্দৰ এই ভাগৱতৰ প্ৰতিধ্বনি যিমান দূৰলৈকে গৈছে সেউজ নগৰ গাঁওখন উদ্ধাৰ হৈ একজনে যদি নাম ওচৰলৈ কোনে জানে তাক সবাৰ এই মাইক্ৰফোনৰ যোগেদি ভাগৱতৰ শব্দ যিমান দূৰলৈকে যাব সিমান দূৰলৈকে জগত পবিত্ৰ হ'ব মানুহটো দূৰৰ কথা মূল ভক্ত জড়িত থাকে উদাৰ চৰিত্ৰ কীট পতংগ গুণিত কৰে প্ৰাণী জগতৰো আজি এই আঁচনিটোৱে উপকাৰ কৰিছে আৰু আপোনালোকক ইমানখিনি মানুহক মাতি লৈ আহি আজি কৃষ্ণ কথা শুনিবলৈ গ'লে পৰম ধন আপোনালোকক আজি ঘটিবলৈ সুবিধা দিয়ে আজিৰ ধনটো লগত যাব আজিৰ সম্পদটো লগত যাব বাকী যিবোৰ গাড়ী মটৰ পকা ঘৰ দুৱাৰ বনাই থৈ চব ইয়াত এৰি থৈ যাব সেইকাৰণে সেইবিলাকৰ সম্পদ বুলি গুৰুজনে কোৱা নাই সম্পদকো জানা নহি সম্পদ জানা আপদকো নহি আপদ পৰম সম্পদ হৰি ভগতি আপদ জানা হৰি বিৰপতি
ঈশ্বৰৰ কথা শুনাৰ যদি আঁতৰি থাকে কি আপৰৰ ফালে গৈ থাকিব তাৰ জীৱনটো আৰু কৃষ্ণ কথা যেতিয়া আমি দৈনন্দিন জীৱনত একদম 4 মিনিট সময় যদি আমি ঈশ্বৰৰ কথা শুনিব পাৰোঁ আমাৰ জন্মটো সাৰ্থক হয় মনত ৰাখিব লাগিব আজি আমি নহয় কাৰণে মই 50,000 বা 1 লাখ টকা মই উপাৰ্জন কৰিব পাৰিম কিন্তু সেই টকাটো মই লগত নিব নোৱাৰোঁ যত দেখা ধন শৰীৰৰ স্বজন মৰিলে লগে নাযায় পাৰ্থিৱ ধনবিলাক আমি লগত নিব নোৱাৰোঁ আৰু পাৰ্থিৱ ধনবিলাক দি থাকিলে খাই থাকিলে ঢুকাই যায় বুলি কৈছে গীতা আনন্দৰ ধন দেখা খৰচিলে যায় গীতা খাই থাকিলে সবে ফুটি যায় নামৰো নাহিকে কিয় লাগে মানে বৃদ্ধি হয় ভাগ পাতিলেও বাঢ়ি যায় আজি শুনা কথা দুই এটা যদি আপুনি আনন্দ হয় আৰু বাঢ়ি গৈ এই ধনটো যদি আমি দৃষ্টিশক্তি থাকতে শ্ৰৱণ শক্তি থাকতে ভৰিকেইটাত আহিব পৰা শক্তি থাকতে আজিৰ দৰে পবিত্ৰ অনুষ্ঠানলৈ আহি যদি পৰকালৰ ধন সঞ্চয় কৰিব নোৱাৰোঁ তেতিয়া আমাৰ জীৱনটোৱে ঈশ্বৰ জন্মৰ টানি ল'ব কাৰণ জীৱৰ মৃত্যু নাই জীৱৰ গতি আৰু সংস্কাৰ আছে মৃত্যু কেৱল দেহবোৰহে আছে দেহৰেহে জন্ম জনম মৰণ এই দেহবোৰহে জন্ম মৃত্যু আছে জীৱৰ সংস্কাৰ আৰু গতি আছে আমি আজিৰ দৰে যদি ভাগৱত প্ৰত্যেক দিনে অকণমান শুনিব পাৰোঁ আমাৰ জীৱনটো সংস্কাৰ হয় সংস্কাৰী জীৱই জীয়াই থাকোঁতে শান্তি পাব আৰু মৰিলে সদ্গতি পাব গতিকে আমি যদি এই ব্যৱস্থাটো কৰি নলওঁ আমাৰ জীৱনটোৱে পিছৰ জন্মতকৈ প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ আমাৰ কৰ্মফলক 3টা ভাগত বিভক্ত কৰি দেখুৱাইছে বেদে প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ প্ৰাৰব্ধ মানে পূৰ্ব জন্ম বেছি পুণ্যলৈ আহি সেউজ নগৰৰ চাৰিসীমাত যিসকল গৃহস্থীয়ে বাস কৰি আছে এই গাঁওখনৰ ভিতৰত যি বেছি পুণ্য লৈ আহিছে পূৰ্ব জন্মৰ পৰা কি সবতকৈ ওপৰত থাকিব মনত ৰাখিব লাগিব মধ্যম পুণ্য লৈ হাতত মধ্যমত থাকিব আৰু কম পুণ্য লৈ হাতত কমত থাকিব আপোনাৰ পুণ্যৰ অনুপাতেহে আপোনাক ভগৱন্তই প্ৰতিষ্ঠা কৰে এক বিন্দু ইফাল সিফাল পৰীক্ষকে পৰীক্ষা বহি চাই যিমান নম্বৰ ছাত্ৰই পায় তাৰ ওপৰতহে উপাধি দিব পাৰিব ষ্টেম কৰিছে নে ডিষ্টিংশ্যন পাইছে নে ষ্টাৰ পাইছে নে লেটাৰ পাইছে নে ফাৰ্ষ্ট ডিভিজন নে ছেকেণ্ড ডিভিজন নে থাৰ্ড ডিভিজন পৰীক্ষকৰ নিজৰ ইচ্ছাই কাৰোবাক ষ্টেম কৰাই দিব নোৱাৰে কাৰোবাক ডিষ্টিংশ্যন দিব নোৱাৰে নম্বৰৰ ওপৰত ভিত্তি কৰিহে উপাধি দিব ভগৱন্তই তেওঁ সমস্ত সৃষ্টি স্থিতি প্ৰলয় গৰাকী হ'লেও তেওঁ আপোনাক ইচ্ছা কৰি সেউজ নগৰত সুখত ৰাখিব নোৱাৰে যদি আপুনি পূৰ্ব জন্মৰ পৰা এই পুণ্যটো লৈ অহা নাই সেইকাৰণে কৈছে নকৰিও জন্ম মিঠা শুনাই কৃষ্ণ কথা পুৰা নাম গলে বান্ধি ঐক্য আয়ু পাকৰ বোলে ঘূৰপৰ লোকে কৰিলে কাকে লাগি গৰিবাহা কাঢ়ি আমাৰ জীৱনটো গুৰুজনাই আহ্বান জনাইছে তুমি জীয়াই থাকোঁতে চকুৰ দৃষ্টিশক্তি থাকোঁতে কাণৰ শ্ৰৱণ শক্তি থাকোঁতে ভৰিৰ গতি শক্তি থাকোঁতে আজিৰ দৰে অনুষ্ঠানলৈ আহি পৰকালৰ ধন সঞ্চয় কৰি ল'বা তেতিয়াহে অনাৰম্ভ কালত সুখত থাকিব যদি তুমি নিমন্ত্ৰণ পায়ো নাহা আজিৰ পৰকালৰ ধনটো ঘটাৰ পৰা তুমি বঞ্চিত হৈছা যাৰ কাৰণে তোমাৰ জীৱনটোৱে পিছৰ জন্মত কান্দি কৰিছে আজি সেউজ নগৰৰ চাৰিসীমাত থকা বহুত গৃহস্থীয়ে কান্দি আছে আমাৰ ভাগৱতৰ মতে বেদৰ মতে কি কাৰণে কান্দিছে অৰ্থনীতিয়ে কৈছে অভাৱ অসীম নিৰ্দিষ্ট অভাৱবিলাক সীমিত মুখ্যতম অভাৱ 3টা অন্ন বস্ত্ৰ সংস্থাপন আজি সেউজ নগৰৰ চাৰিসীমাত বসবাস কৰি থকা কোনো গৃহস্থীয়ে এই 3টা কোনো নহয় কোনো এটা অভাৱৰ কাৰণে হয়তো কান্দি আছে প্ৰথম অভাৱটো কি অন্ন দুবেলা কোঠি মনে ভবা মতে
কোনোবা সেউজ নগৰত বাস কৰা গৃহস্থীয়ে দুবেলা দুমুঠি মনে ভবা মতে খাবলৈ নোপোৱাৰ কাৰণে আৰু ল'ৰা ছোৱালীক খুৱাব নোৱাৰাৰ কাৰণে মনে ভবা মতে কাষৰ মানুহবোৰে আজাদিত নিজেও খাইছে, ল'ৰা ছোৱালীক খোৱা দেখি অভাৱী ঘৰে কান্দি আছে। বস্ত্ৰ সমাজত খাপ খোৱা বস্ত্ৰ এযোৰ, মনে ভবা বস্ত্ৰ এযোৰ নিজে পিন্ধিব নোৱাৰাৰ কাৰণে, ল'ৰা ছোৱালীক পিন্ধাব নোৱাৰাৰ কাৰণে ওচৰৰ মানুহবোৰে নিজেও পিন্ধিছে, ল'ৰা ছোৱালীক পিন্ধোৱা দেখি অভাৱী ঘৰে কান্দি আছে। সংস্থাপন থকা ঠাই এতিয়া বিজ্ঞানৰ যুগ, প্ৰযুক্তিবিদ্যাৰ যুগ। চুইচ টিপিলে পোহৰ আহিব লাগে, চুইচ টিপিলে প্ৰয়োজন হ'লে ফেন খুলিব লাগে, চুইচ টিপিলে পানী অহা যোৱা কৰিব লাগে, চুইচ টিপিলে গীৰ্জাত পানী গৰম হ'ব লাগে, ইত্যাদি ইত্যাদি চব কাম বিজ্ঞানৰ যোগেদি অভাৱ পূৰণ কৰি লৈছে। কাষৰ মানুহবোৰে তেওঁলোকৰ দৰে সকলো অভাৱ পূৰণ কৰিব নোৱাৰি কান্দি আছে, ইত্যাদি ইত্যাদি। এতিয়া আমাৰ ভাগৱতৰ মতে একেখন গাঁৱতে আছে, একে সীমাতে আছে, এঘৰ সুখত আছে, এঘৰ দুখত আছে, এঘৰ অভাৱ মুক্ত হৈ আছে, এঘৰ অভাৱ মুক্ত হৈ আছে। ক'ত গণ্ডগোল লাগিলে? ৰহস্য ক'ত? এই ৰহস্য ভেদ কৰিবৰ কাৰণে আমি ভাগৱত পঢ়িবলৈ আহিব লাগে। ৰহস্যটো জানে যিটো লোক সততে কীৰ্তন কৰে মোক হৰি গৃহ ভূলত যত্ন বিপৰীত মূল সৰ্বোত্তম দুয়ো পাৱে কৰে নমস্কাৰ ভক্তি ভাৱে তাৰ মূলত এৰা এৰি নাহি আছে। ভগৱন্তৰ নাম যি ল'ব ভগৱন্তৰ তাৰ লগত থাকিব, যিটো নাম লয় হৰি তাৰ লগত হয়। ই কোনো ৰহস্য কৰে। আপুনি এতিয়া এইখন ঘৰৰ লগতো ভগৱান ৰাখিব লাগিব আৰু পৰিয়াল থকা ঘৰখনতো আপুনি ভগৱানক ৰাখিব লাগিব। এইটো ভাগৱতৰ দৰ্শন মনত ৰাখিব লাগে। এইখন ঘৰ আমাৰ উদ্যোগক চিনাকি কৰি দিছে। মুহূৰ্তত কেইবাটাও যোগ্য মনুষ্য কৰি ইহাকে প্ৰিয় গৃহ জানা মহামী। এইখন এখন ঘৰ আমাৰ মনুষ্য দেহাকে এখন ঘৰ আৰু আমি পৰিয়াললৈ বসবাস কৰি থকা এখন ঘৰ। এইখন ঘৰতো কৃষ্ণ ৰাখিব লাগিব, পৰিয়াল থকা ঘৰখনতো কৃষ্ণ ৰাখিব লাগিব। কৃষ্ণ যিখন ঘৰত থাকিব, কৃষ্ণ শব্দই আনন্দক বুজায়। কৃষ্ণ হেন শব্দ এইটো পৃথিৱী বাস্তৱ হল ন আনন্দকৰ প্ৰৱৰ্তয় দুয়ো এক পদক ফেলে পৰম ব্ৰহ্মৰ ৰূপ কৃষ্ণ নাম আনন্দ মাত্ৰ হয়। কৃষ্ণ শব্দৰ অৰ্থটোৱে হৈছে আনন্দ। আপুনি যদি ব্যক্তিগত জীৱনত আনন্দত আছে, শান্তিত আছে, আপোনাৰ লগত কৃষ্ণ চৈতন্য হৈ আছে। আপোনাৰ পৰিয়ালবৰ্গ যদি আনন্দত আছে, মিলাপ্ৰীতি আছে, সেইখন ঘৰত কৃষ্ণ চৈতন্য হৈ আছে। আৰু যিখন ঘৰত কৃষ্ণ ঘৰত হৈ থাকে সি তোলা হাঁহি মাৰিব নোৱাৰে। যিখন ঘৰত পৰিয়াল থকা ঘৰখনত মিলাপ্ৰীতি নাই, সেইখন কৃষ্ণ নাই। গতিকে আমি ভাগৱত শুনি কৃষ্ণ থকা ঘৰত থাকিবলৈ শিকিব লাগিব। এইখন ঘৰতো কৃষ্ণক ৰাখিব লাগিব, পৰিয়াল থকা ঘৰখনতো কৃষ্ণক ৰাখিব লাগিব। কৃষ্ণক ৰখাৰ উপায়টো আমাৰ ভাগৱতে কৈছে, যিটো নাম লয় হৰি তাৰ হয়। ই কোনো ৰহস্য কৰে। আপুনি ব্যক্তিগত জীৱনত যোনে ঈশ্বৰৰ নাম ল'ব, ঈশ্বৰ তেওঁৰ লগত থাকিব। এইখন ডেকা ল'ৰা হ'ব পাৰে, গাভৰু ছোৱালী হ'ব পাৰে, বোৱাৰী হ'ব পাৰে, জীয়াৰী হ'ব পাৰে, বাল্য হ'ব পাৰে, বৃদ্ধ হ'ব পাৰে। দেহৰহে বৈষমতা আছে, আত্মাৰ বৈষমতা নাই। গতিকে যি নাম ল'ব ভগৱন্তৰ তেওঁৰ লগত থাকিব। আৰু যিটো পৰিয়ালত পুৱা গধূলি ধূপ ধূনা ধৰিব, ঈশ্বৰ উপাসনা কৰিব। সেই নাম সেই হৰি জানা নিষ্ঠ কৰি নামৰ সংকট নচাৰিত হয়। আমি প্ৰত্যেক গৃহস্থী মানুহ হিচাপে আমাৰ চাৰিমুখী জীৱৰ ভিতৰত মানুহকে শ্ৰেষ্ঠ বুলি কৈছে। উলন উলন গজন ভ্ৰমণ এই চাৰিমুখী জীৱ
সবাৰো হৃদয় আত্মাৰ ৰূপে আছে পূৰ্ণ ব্ৰহ্ম সদায় ভগৱান চবতে আছে তৎসত্ত্বেও মনুষ্যৰ জন্ম সবাহতে শ্ৰেষ্ঠ আছে দিব্য জ্ঞান পায় হৰিৰ পৰম মংগল কথাক সততে ফুৰিব গায় আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে ঈশ্বৰৰ মংগলময় কথা বন্ধু বান্ধৱ লগ পালে ভকত বৈষ্ণৱ লগ পালে আলহী লগ পালে আমি কাম কৰিব লাগিব এইটো আমাৰ স্বভাৱ হ'ব লাগে এইটো আমাৰ আচৰণ হ'ব লাগে গতিকে চাৰিমুখী জীৱৰ ভিতৰত মানুহৰ বাদে আন জীৱই ঈশ্বৰৰ কথা ক'ব নোৱাৰে এই কথা জানি আমি যাতে ব্যক্তিগত জীৱনত পাৰিবাৰিক জীৱনত আমি যাতে কৃষ্ণক আমাৰ ঘৰত ৰাখিবৰ কাৰণে আমি এই আদৰ্শখিনি লৈ যাব লাগিব সেইকাৰণে আমাৰ প্ৰত্যেকৰ সংঘৰ সনাতনৰ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজৰ বুলি নহয় মানুহ মাত্ৰেই পৃথিৱীৰ য'তেই থাকক ভাষাটোহে বেলেগ কোনোবাই গড বুলি কৈছে কোনোবাই আল্লাহ বুলি কৈছে কোনোবাই কৃষ্ণ বা ঈশ্বৰ বুলি কৈছে শব্দটোহে বেলেগ মূল বস্তু একেটাই গতিকে আমি পৃথিৱীৰ মানুহ জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আমি নিজৰ ঘৰখনত কৃষ্ণক ৰাখিবলৈ হ'লে কৃষ্ণৰ গুণনাম গোৱা গধূলি ল'ব লাগিব আপুনি প্ৰাৰ্থনা কৰক কীৰ্তন কৰক দশম ঘোষা ৰচনাৱলী গীতা ভাগৱত পঢ়াত আপত্তি নাই দেই পঢ়াত কোনো বাধা নাই ডেকা ল'ৰাই পঢ়িব পাৰে গাভৰু ছোৱালীও পাৰে মাইকী মানুহো পাৰে মতা মানুহো পাৰে দেহৰহে মতা মাইকী ডেকা গাভৰু আছে আত্মাৰ নাই আত্মা সৰ্বত্ৰকে সম গতিকে মহাপুৰুষৰ গুৰুজনৰ মতে ঈশ্বৰৰ কথা কোৱা আৰু শুনাত কোনো বাধা নাই হৰিনাম কীৰ্তনত নাহিতে নিয়ম একো একে ধৰ্ম সকলো ধৰ্মৰ ভিতৰত শংকৰদেৱৰ ধৰ্মক সাৰ ধৰ্ম বুলি কৈছে সাৰ্বজনীন সনাতন গতিকে আপোনাৰ পঢ়াত অধ্যয়নত বাধা নাই নিয়ম মাত্ৰ কেৱল আনুষ্ঠানিকতাহে প্ৰয়োগ কৰিব আমাৰ সমাজে কিবা আনুষ্ঠানিক কৰ্ম কৰিছে তাত নিয়মৰ প্ৰশ্ন আছে কিন্তু অধ্যয়নৰ ক্ষেত্ৰত এতিয়া বহুত অসমীয়া মাষ্টাৰ ডিগ্ৰী লোৱা ছাত্ৰ ছাত্ৰীয়ে টেবুলতে দশম কীৰ্তন ঘোষা ৰচনাৱলী গীতা ভাগৱত লৈ অধ্যয়ন কৰি মাষ্টাৰ ডিগ্ৰী লৈছে গতিকে আমিও সমাজৰ শিক্ষিত ল'ৰাবিলাক ছোৱালীবিলাকক এই ধৰণৰ নামঘৰলৈ মাতি আনি তেওঁলোকক শাস্ত্ৰ ভাগৱত পঢ়িবলৈ সুবিধা দিব তেওঁলোকে যেতিয়া পঢ়িব ভক্তি হোৱাৰ লগে লগে তেওঁলোকৰ জীৱনৰ পৰিৱৰ্তন আহিব সকলো বেয়া স্বভাৱবিলাক তেওঁলোকে ত্যাগ কৰিবলৈ বাধ্য হ'ব তেতিয়া আৰু বৃদ্ধাশ্ৰমলৈ পঠিওৱা বৃদ্ধাশ্ৰম কমি যাব আমি যদি উঠি অহা প্ৰজন্মক ভাগৱত অধ্যয়নলৈ যদি আমি প্ৰত্যেক সমাজে আনিব পাৰোঁ তেতিয়াহ'লে বৃদ্ধাশ্ৰম কমি যাব কেলৈ দশম স্কন্ধত ভগৱন্ত কৃষ্ণই পুৰবংশ বধ কৰি অন্ধকাৰ কাৰাগাৰৰ পৰা পিতৃ মাতৃ বসুদেৱ আৰু দৈৱকীক উলিয়াই আনি তেওঁ দীঘলদিন কৰি স্তুতি কৰি কৈছে হে পিতৃ মাতৃ তোমালোকে মোৰ কাৰণে বহুত কষ্ট কৰা মই মানৱ জীৱনৰ 100টা বছৰত তোমালোকৰ এই ঋণ পৰিশোধ কৰিব নোৱাৰো কাৰণ যিটো পিতৃ মাতৃ জন্মিলেক দেহ উঠিলেক অনুদিন সতেক বছৰে শিশু পুত্ৰে তাৰ খুজিবে নপাৰে যি পিতৃ মাতৃয়ে জন্ম দি আমাক এই বিশ্ব সংখ্যা দেখালে আমি মানৱ জীৱনৰ 100টা বছৰত তেওঁলোকৰ ঋণ পৰিশোধ কৰিব নোৱাৰো তেনেস্থলত কোনো গাঁৱৰ কোনো সমাজৰ কোনো গৃহস্থী উঠি অহা প্ৰজন্মই আজিৰ দৰে ভাগৱত চৰ্চাৰ পৰা আঁতৰি থকাৰ কাৰণে পুত্ৰ ভূঞা পিতৃকৰ লঘু হৈ দুৰ্যোগ আদি আবাদী আহাৰৰ মাংসক তাকে খোৱাবই জমৰ কি কৰে কোনোবা সন্তানে যদি বৃদ্ধ পিতৃ মাতৃ বৃদ্ধ বয়সত সেৱা শুশ্ৰূষা মৰম চেনেহ নকৰে তেওঁ ইমান দুখৰ ভোগী হ'ব লাগিব আর মাংস কাটি কাটি নমকি করে থাকি অকল সিমানেই নহয় বৃদ্ধ পিতৃ মাতৃ গুরু বন্ধুজন নুপুষে পিতৃ পুত্রক নিঃস্বাহ কাখণ্ডে জীবন্তে কাখণ্ডে জানিবার কিছু মৃতক
বৃদ্ধ পিতৃ মাতৃক অৱজ্ঞা কৰা সন্তান যদি উশাহ নিশাহলৈ জীয়াই আছে ই জীয়াতে মৰা বুলি কৈছে। আমি যাতে জীয়াতে মৰা সন্তান হিচাপে সমাজত যাতে পৰিচয় দিব লগা নহয় আৰু জীয়াতে মৰা সন্তান যাতে জন্ম দিব লাগে। তাৰ কাৰণে আমাৰ ডেকা গাভৰু আৰু নৱদম্পতিসকল আতিদৰে ভাগৱত অনুষ্ঠানলৈ বেছিকৈ আহিব, কাৰণ তেওঁলোকৰ ভৱিষ্যতৰ সৃষ্টিৰ কাৰ্য। আজি বহুত দম্পতীয়ে, বহুত কোৱালিফাইড দম্পতীয়ে ভাগৱত অধ্যয়ন কৰাৰ কাৰণে, ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈছে। আমাক পুথিগত দিশ দিয়ে আমি মনে ভবা ফলবিলাক ভগৱানৰ পৰা লাভ কৰিব পাৰিম। ভক্তি ধৰ্ম বিনা আমি কেতিয়াও ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰিম। সেইকাৰণে আজিকালি বহুত দম্পতী বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈছে। যেনে কোনোবা দম্পতীক লাগে এটা ল'ৰা, পায় এজনী ছোৱালী, কাৰোবাক লাগে এজনী ছোৱালী, পায় এটা ল'ৰা, যাৰ কাৰণে দাম্পত্য জীৱনৰ সংঘাত হৈছে, ডিভোৰ্চ পৰ্যন্ত হৈছে। কিন্তু ভাগৱত অধ্যয়ন কৰিলে এই সংকটত পৰিব নালাগে। ভগৱতে কৈছে মই তোমাৰ হৃদয়তে আছো, সমস্ত ভূতৰে মই আছো হৃদয়ত। কিয় আছো? যাদৃশী ভাৱনা সিদ্ধি ভৱতি তাদৃশী। তুমি যেনেকৈ বিচৰা তোমাৰ মনৰ কামনা তেনেকৈ পূৰণ কৰিব কাৰণে মই আছো। ল'ৰা লাগিলে ল'ৰা দিম, ছোৱালী লাগিলে ছোৱালী দিম। মই কল্পতৰুৰ বৃক্ষ। ভগৱানে কৈছে মই কল্পতৰুৰ বৃক্ষৰূপে তোমাৰ হৃদয়ত আছো। কল্পতৰুৰ বৃক্ষ কাক বোলে? যি বিচাৰে তাকেই দিব পৰা ক্ষমতা যিজোপা গছৰ আছে, সেইজোপা গছক কল্পতৰুৰ বৃক্ষ বুলি কয়। আমাৰ কল্পতৰুৰ বৃক্ষ চাৰিজোপা: ভাগৱত কল্পতৰুৰ বৃক্ষ, ভগৱন্ত কল্পতৰুৰ বৃক্ষ, ভকত কল্পতৰুৰ বৃক্ষ আৰু পাৰিজাত কল্পতৰুৰ বৃক্ষ। এই চাৰি ঠাইত যি বিচাৰে তাকেই পাব। কিন্তু কল্পতৰুৰ বৃক্ষৰ এটা বৈশিষ্ট্য আছে। ভাগৱতত কৈছে কল্পতৰুৰ বৃক্ষ যদি সবাতো সমান, মাগন্তা ধৰ্ম মাত্ৰ এই কল্পতৰুৰ বৃক্ষত যি লাগে তাকে দিব পৰা ক্ষমতা আছে যদি যাচি নিদিয়ে। আজি সেউজ নগৰৰ ৰাইজে আজি অনুষ্ঠানটো পাতিম বুলি ভাবিলে কাৰণেহে অনুষ্ঠানটো হ'ল। বহুত ধন টকা পইচা থাকিলেও পাতিব নোৱাৰিবও পাৰে যদি নাভাবে। ভাবেন লভতে স্বৰ্গম, ভাবেন দেবদৰ্শনম, ভাবেন লভতে পৰম জ্ঞানম, তস্মাৎ ভাব অবলম্বনম। আপুনি এটা ভাল কাম কৰিবলৈ ভাবিব লাগিব আৰু তাৰ কাৰণে ত্যাগ কৰিব লাগিব। আজি অনুষ্ঠানটো পাতিবৰ কাৰণে যিসকলে দান বৰঙণি দিছে, গায়ক মানসিক বৌদ্ধিক আৰ্থিক ত্যাগ কৰি এটা খোজ দিছে, তাৰ প্ৰতিটো খোজৰ মূল্য অনেক অনেক কষ্টৰে ভগৱানে কৈছে মোৰ কামৰ কাৰণে যদি এটা খোজ আগবঢ়াব পাৰা, তাৰ প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা কষ্টৰে চিহ্ন। এই জন্মত আপোনাৰ ক্লাছে এই যুগৰ নীতি কপিলে শিকাইছে। কপিল স্বৰূপে আৰু মহিলা অৱতাৰ লুপ্ত হল জ্ঞানৰ কৰিলা প্ৰচাৰ, তোমাৰ প্ৰসাদে যুগ জাগি দেব ভূমি, তোমাৰ শৰণ চিন্তিত অভিযান। দেৱকীয়ে যদি গোটেইখন যুগ নীতি অৱলম্বন কৰাৰ কাৰণে গতি পায়, আপুনি মই পাম নে নাপাম? কিন্তু আজি ইয়ালৈ অহা কাৰ ঘৰুৱা কাম নাই, কাৰ পাৰিবাৰিক কৰ্ম নাই, কাৰ